হয় নে নহয়? এতিয়া অজামিল দ্বিজ মানে কি দুবাৰ জন্ম হৈছিলে, এবাৰ কায়িকভাৱে জন্ম হ'ল, হয় নহয়? তাৰ পাছত নৱগুণ পিন্ধাই দিলে। বামুণক নৱগুণ নিপিন্ধাই জানো? উত্তৰী দান নকৰে জানো? হয়নে? এই ভকতিৰ সংস্কাৰখিনি দি তেওঁক আকৌ এবাৰ জন্ম দিয়া হ'ল। সেইবাৰ তেওঁ দ্বিজ হ'ল। হয়নে? এবাৰ জন্ম আমাৰ কায়িকভাৱে হয়, 2 নম্বৰ বাৰ জন্ম আমি যেতিয়া গুৰুত শৰণ ল'ম। শৰণ ভজন লৈ যেতিয়া আমাৰ কায় বাক্য মন আমি শুদ্ধ কৰি ল'ম, তেতিয়া আমি ব্ৰাহ্মণ হ'ম। ব্ৰহ্মময় ঈশ্বৰক আমি বুজিবলৈ আৰম্ভ কৰিম। হয়নে বাৰু? হৰি ভকতিৰ সুগম পথটো যেতিয়া আমি কায় বাক্য মন এক কৰি যেতিয়া আমি বৰণ কৰিম, সেইটো 2 নম্বৰ জন্ম, দ্বিজ। হয়নে বাৰু? গুৰুত শৰণ ল'লে, শাস্ত্ৰৰ বিচাৰ পালে, ভকতৰ সং পালে আৰু ভগৱানৰ নাম পালে। এইখিনি পোৱাৰ পাছতো তেওঁ একো নাপালে। বোলে কি? পুত্ৰ ভাৰ্যা কন্যা অকল এইবিলাকতে মজগুল হৈ থাকে। কোনোদিন ভকতৰ সংগলৈ নাযায়, ভগৱানৰ গুণ কীৰ্তন নকৰে, হৰিৰ উপাসনা নকৰে। হয়নে? কেৱল মাত্ৰ শুভ সময়ত হে কৃষ্ণ হে কৃষ্ণ, হে ৰাম হে নাৰায়ণ, অকল সেই বুলি স্মৰণ কৰে। এতিয়া কি? সেইটো সংসাৰী জীৱ। এই সংসাৰী জীৱটোৱে হ'ল অজামিল। ই সংসাৰো ত্যাগ কৰিব নোৱাৰে আৰু ইফালে হৰিকো ত্যাগ কৰিব নোৱাৰে। হয়নে বাৰু? যেতিয়া বয়স বাঢ়ি আহিলে, এই ইন্দ্ৰিয়বিলাক যেতিয়া দুৰ্বল হ'ল, হাত কঁপিবলৈ ল'লে, চকুৱে কম দেখিবলৈ ল'লে, কাণেৰে কম শুনিবলৈ ল'লে, হয় নহয়? কেৱল এটা ইন্দ্ৰিয়হে অলপ ভালকে কাম কৰি আছে। সেইটো কি? সেইটো হ'ল বাক ইন্দ্ৰিয়। কথা ক'ব পাৰে। হয়নে? এই কথা ক'ব পৰা ইন্দ্ৰিয়টোৰ নাম হ'ল কি? নাৰায়ণ। অনিষ্ঠ ইন্দ্ৰিয় এইটো। বাকী 9টা ইন্দ্ৰিয় জন্মৰ লগে লগেই ই লাহে লাহে বিকাশ হয়। হয়নে? এটাইতকে শেহত প্ৰকাশ হয় কি? এই বাক ইন্দ্ৰিয়। খোজ কঢ়াৰ পাছতো, দৌৰি ফুৰাৰ পাছতো, হয়নে? মাত ফুটিছেনে বুলি মানুহে সোধে। হয়নে বাৰু? এই বাক ইন্দ্ৰিয়ৰ যিটো পুত্ৰ বা ঈশ্বৰ তত্ত্ব, এই ঈশ্বৰ তত্ত্বটোৰ নাম হ'ল নাৰায়ণ। এই কণ্ঠ শক্তি ক'ৰ পৰা প্ৰকাশ পায়? নাভিৰ পৰা আহে, প্ৰাণৰ পৰা আহে। সেইটো কাৰণে যিখন মুখেৰে হৰিক স্মৰণ নকৰিলে, সেইখন মুখৰ কিবা মূল্য আছেনে বাৰু? যি মুখেৰে সৈতে ভগৱানৰ নাম স্মৰণ নকৰিলে সেইখন মুখ দিয়া নিদিয়া একে নহয় জানো? সেইটো কাৰণে এই অজামিল স্বৰূপ অশুদ্ধ জীৱটো শুদ্ধ হ'ব বিচাৰিছে মৃত্যুৰ সময়ত। বোলে কি? এই পুত্ৰ ভাৰ্যা পৰিবাৰ এইবিলাকৰ কথা মই একো নাজানো। হয়নে? এই কনিষ্ঠ পুত্ৰ মোৰ নাৰায়ণ, মই ইয়াকে মনত পেলোৱাটো উচিত হ'ব। হয়নে বাৰু? এতিয়া এই পুত্ৰটোৰ নামটো ৰাখিছিলে নাৰায়ণ। ৰাখোতাজন কোন? ৰাখে হৰি, মাৰে কোনে? এই কনিষ্ঠ পুত্ৰৰ নাম ৰাখোতাজনেই ঈশ্বৰ, সেইজনে ভগৱান। কি নাম ৰাখিলে? হৰিৰ আটাইতকৈ মধুময় নামটো নাৰায়ণ, যি নামৰ পাছত সহস্ৰ নাম সদায় ঘূৰি থাকে, যি নামৰ পাৰাপাৰ সীমা সংখ্যা কোনেও দিব নোৱাৰে। চাৰি বেদ চাৰি অক্ষৰ সাৰ কাহিয়ানী
বমা দেমে হে থলে নাৰায়ণ বাণী অহেন নাৰায়ণ নাম গায়া এ শুদ্ধ কৰো আমি চিত্ত কায়া এ হৰি সন্তোষৰ কাৰণ আনন জানি এ হৰি সন্তোষৰ কাৰণ আনন জানি পুত্ৰৰ নাম নাৰায়ণ ৰাখিছিলে অজামিলে কিন্তু নাৰায়ণ নামটো কোনে ৰাখিছিলে নাৰায়ণ নামটো ৰাখিছিলে সৃষ্টিকৰ্তা বৰমাই কি কৰি ৰাখিছিলে বৰমাই পাইছিলে হৰিয়ে উদ্ধাৰ কৰি দিয়া 4 বেদ যেতিয়া তেওঁ তপস্যা আৰু সাধনাত সিদ্ধি লাভ কৰিছিল তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাক জগতৰ হৰিয়ে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য গীতা ৰামায়ণ মহাভাৰত সমস্ত শাস্ত্ৰ আশীৰ্বাদ ৰূপত দান দিছিলে এই বেদৰ তত্ত্ব মৰ্ম অৰ্থবিলাকক সৃষ্টিকৰ্তা ব্ৰহ্মাই বেদৰ পৰা সাৰটো উদ্ধাৰ কৰিব বিচাৰিলে এই 4 বেদক কি কৰিলে 4 বেদক মন্থন কৰিলে ঋগ যজুৰ সাম অথৰ্ব এই 4 বেদৰ পৰা 4টা অক্ষৰ আনিলে এই 4টা অক্ষৰ আনি পেলাই তেওঁ কি কৰিলে সমস্ত জগতকে ধৰি ৰখা সমস্ত ব্ৰহ্মাণ্ডকে পালি থকা মানে গোটেই জগত যাৰ আশ্ৰয়ত আছে সেই পৰম পবিত্ৰ নাম ৰাখিলে কি নাৰায়ণ এটা সেই মহানামকে লৈ আছে কোনে এই অশুদ্ধ অপবিত্ৰ এই অজামিল নামৰ এই বেইছাত পতিত হোৱা জীৱটোৱে নামটো ঈশ্বৰ বুলি নাজানে কাৰ বুলি জানে তেওঁ পুত্ৰৰ বুলি জানে ঈশ্বৰ জ্ঞান নাইয়ে অকণো গোটেই জীৱটোৱে ঘূৰ সংসাৰতে মজি আছে খালি শুওঁতে খাওঁতে উঠোতে বহোঁতে এই কনিষ্ঠ পুত্ৰটোৰ মুহটো এৰিব পৰা নাই সেইটো কাৰণে তাক মাতি আছে এতিয়া এই যে নিজৰ পুত্ৰ বুলি মাতোতেও জগতৰ হৰি যে সন্তুষ্ট হ'ব পৰীক্ষিত নিপতিক বুজাইছে এই তোমাক ঋষিসকলে তপ যজ্ঞ দান ব্ৰত এইবিলাক পালন কৰিবলৈ কৈছিলে মই তোমাক সেইবিলাক নাই কোৱা মই তোমাক এক কৃষ্ণদেৱ ভজিবলৈ কৈছো আৰু হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছো নামৰ মহিমাটো তুমি বুজি লোৱা বোলে কি অৰ্থও নাজানে তত্ত্বও নাজানে একো মৰ্মও নাজানে তোমাৰ দৰে আহি গুৰু চৰণত আশ্ৰয় লৈ সহস্ৰ ঋষিৰ লগত গংগাৰ পৰা তেওঁ ভাগত শুনাও নাছিলে হয়নে সম্পূৰ্ণ সংসাৰ চিন্তা কৰি থকা জনে অন্তিম সময়ত মোৰ তেওঁ স্বামীৰ নামটো স্মৰণ কৰিবলৈ ল'লে অজামিল নামৰ জীৱটোনো কেনেকে উদ্ধাৰ হ'ব গুৰু ভগৱান শুকে পাণ্ডৱৰ নাদি পৰীক্ষিত এতিয়া সেই কথা স্মৰণ কৰাইছে হে ৰাম ভৈলাই আখি বিপৰমৰ সন্নিহিত হে ভয়ংকৰ দেহা যেন হে আংগাৰৰ পুঞ্জ হে ৰঙা দুই চকু কপ কাৱে যেন গুঞ্জ এটা কি হল ভৈল যিটো পুত্ৰত বিপৰ আশকতি নজানিলা আয়ু আশী ভৈলে সমাৱতী শেষত অকল সেই লোভ মোহ কাম সকলো নাইকিয়া সকল হলত অকল পুত্ৰটোলৈকে মনত পৰি থাকে
বয়সো শেষ হ'ব হ'ল আৰু মনত অকল পুত্ৰটোকে ৰাখি যায়, অকল তাকে মাতি থাকে। হেৰৌ নাৰায়ণ, আশৌ নাৰায়ণ, উঠৌ নাৰায়ণ, বসৌ নাৰায়ণ, অকল তেনেকে ৰাতি শুওঁতেও সেই নাৰায়ণকে মাতি থাকে। নীলেক বয়স পুত্ৰ স্নেহে আলে জালে। 81 বছৰ পাৰ হৈ গ'ল, এইখন আলডালত ধৰি থাকোঁতে হৰি ভকতি কৰিবলৈ সময়ে নাপালে। বিফলে জনম গৈল পাইলে অন্তকালে। জনমটো এনেই অবাবত গুচি গ'ল। এই জমটোতে এতিয়া কথা পাতিছে বোলে কিয় এইটো জীৱক ধৰি বান্ধি এটা নৰকত নি তপত তেলত শাস্তি দিবগে লাগিব। এই ভৈলাই আখি বিপৰ মৰণ সন্নিহিত, 3 গোটা যমদূত এই আগে উপস্থিত। মাতিছিলে নাৰায়ণ নাৰায়ণ নাৰায়ণ, 3 গোটা যমদূত আহি কিম্ভূত কিম্বাকাৰ দেখিলে ভয় লগা। সন্মুখত আহি ৰওঁতে সিটো জীৱ বাহিৰ হ'ব এতিয়া। এই ভয়ংকৰ দেহা যেন আংগাৰৰ পুঞ্জ, এই ৰংগা 2 চকু কপ কাৱে যেন গুঞ্জ। প্ৰকাণ্ড শিলৰ নিচিনা কঠিন দেহাটো, গোটেইটো কিচ কিচকে ক'লা এঙাৰৰ নিচিনা, আৰু তাতে চালেই জ্বলি যোৱা যেন ৰঙা ৰঙা চকু দুটা জ্বলি আছে। এই 3টা যমদূত একেলগে আহি যেতিয়া অজামিলৰ সন্মুখত ৰৈ দিলে, জীৱ শেষেই হ'ল। আৰু এই 3টাক একেলগে দেখাৰ পাছত কাৰো জীৱ নাথাকে। এই যেন পুৰা শিৰিষ ভয়ংকৰ বাহু, খেদি আহি যেন আছে যেন 3 গোটা ৰাহু। এক হাতে ডাঙ আউৰ হাতে পাশ জৰি, এডাল হাতত মস্ত এডাল ডাং আৰু এডাল হাতত জৰি। শৰীৰৰ ৰুমে আছে এই স্বভাৱে শিহৰি। অজামিলৰ গাৰ নোমবোৰ চব দাং খাই গৈছে। যমদূতকো দেখি আছে, সিফালে পুত্ৰটোকো মাতি আছে, আহৌ নাৰায়ণ আহৌ নাৰায়ণ। এই 3টা আহি মোক নিবলৈ আহিছে। বিকট পিংগত দেহা কুৰূপ সৰ্বাংগ, ভেংগুৰা ভেংগুৰি ভৰি থুলন্তৰ জাংগ। ভৰিবোৰ মেটুৰা মেটুৰ, মস্ত মস্ত, দেখিলে ধাতু বাজ হৈ যোৱাৰ নিচিনা কায়। এই পচন্দ পতাশে যেন নাকৰ উশাহ, ওলমিলে পেট যেন এ বৰ মৌৰবা। অজামিলে দেখিছে কি, এই যমদূত কেইটা দেখোন উশাহ লওঁতে মোৰ সন্মুখত ধুমুহা হোৱা নিচিনা লাগিছে। যমদূতে উশাহ লোৱাত কি হৈছে, অজামিলৰ ওচৰত যেন প্ৰচণ্ড ধুমুহা এটা হৈছে তেনেকুৱা লাগিছে, হয়নে? আৰু সেয়াই নহয় বোলে কি, ইহঁতৰ পেট দুটা দেখোন একেবাৰে ওলমা মৌ মাহৰ নিচিনা ওলমা ওলমা, দেখিলেই ভয় লগা। তাৰমানে উশাহ লওঁতে কি হয়, পেটটো এবাৰ ফুলি যায়, এবাৰ আকৌ জামৰি যায়। সেই চেহেৰা দেখি অজামিলৰ যদিও দেহাটো এই পাৰত আছে, জীৱটো বাজ হৈ এতিয়া সিপাৰ পাবগৈ। এই বক্কাকৰ মুখ অতি বিকৃত কুৰূপ, নাকদন্ত সাক্ষাততে দেখি অন্ধকু। মুখখন বেকা ভাস লগা, হয়নে? অতি অতি বিকৃত, নাকটো বেকা আৰু দাঁতবিলাকো বেকা বেকা, নাকৰ ভিতৰতো ডাঙৰ আন্ধাৰ গাঁতৰ নিচিনা। এই উচ্চল দশনে আছে অধৰ কামুৰি, দেখি আদি জ্বৰ যেন এই ঢাকটো গৈল উৰি। তাৰমানে ইমান ডাঙৰ মুখখন যেতিয়া দেখি গ'ল, নাকে সৈতে বিকৃত দাঁতবিলাকে সৈতে, ইফালে অজামিলৰ কি হৈ গ'ল, অজামিলৰ লাহেকে ধাতু বাজেই হৈ গ'ল। আৰু
জীয়াই থকা শক্তি সামৰ্থ্য নাইকিয়া হৈ গ'ল মুকনি বেয়ালাই ইটো তিনি যমদূত পাইলে অন্তকালে ভয় ভৈল অদ্ভুত কাম্পেতনু দিজে তেজিলে কমল মূত্ৰ হাকক গলা মোৰ নাৰায়ণ পুত্ৰ এই তিনিটা যমদূত আহি ভয়ংকৰ ৰূপত মোৰ সন্মুখত নিবলৈ আহি ৰৈছে মল মূত্ৰ দুইটা বাজেই হৈ গ'ল হয়নে তথাপিতো মাতিছে হেৰৌ মোৰ পুত্ৰ নাৰায়ণ তই ক'ত গলি মোক এৰি এই যমদূত তিনিটা এতিয়া মোক নিব এতেকে বোলন্তে দুতে ধৰিল বিপ্ৰক হৃদয়ৰ পৰাই আনে হে আজুৰি জীৱক হৃদয়ৰ পৰা লাহেকে পৰা প্ৰকৃতিৰ জীৱটোক যমদূতে হাতে থাপ মাৰি ধৰি উলিয়াই আনিলে মহাপীৰা পায়া বিপ্ৰ ভৈল অচেতন জীৱটো বাহিৰ কৰি দিলত অজামিলে খুব কষ্ট পাই অচেতন হৈ গ'ল কাৰণ জীৱতহে ঈশ্বৰ চেতন হৈ থাকে দিলাৱাৰ তৰা বেৰিংগ আস নাৰায়ণ জীৱটো বাহিৰ কৰি দিওঁতো আকৌ নাৰায়ণ বুলিয়ে মাতি দিলে জীৱ বাজ কৰি ভৰাই যাতনা দেহাত দিলে পিঠি ফটা বান্ধ কৰি পাছত কি কৰিলে জীৱটোৰ হাত দুটা পিঠি ফালে কৰি এই যমদূতে ৰুচিৰে সৈতে বান্ধি ললে এটা কান্ধত তুলি ল'ব কলৈ নৰকত শাস্তি দিবলৈ লগাই দিল গলত চামৰ জৰি আনি নৰকত আজৰি নেই পেলাই বেকটানি সেই বেলা চাৰি বিষ্ণু দ্ৰুত ভ্ৰমে সুখে কৃষ্ণৰ কীৰ্তন শুনে মৰম তাৰ মুখে এতিয়া যমদূত তিনিজনক দেখিছে বিষ্ণুদূত চাৰিজনক নাই দেখা বিষ্ণুদূত চাৰিজনক কিয় দেখা নাই বিষ্ণুদূত চাৰিজন হল উদ্ধাৰকাৰীজনক নেদেখে যিজনে ডুবাব সেইজনকহে দেখে সেয়া আমাৰ জীৱৰ দৃষ্টি হয়নে বাৰু আমাক যি উদ্ধাৰ কৰিব আমি সেইটো নেদেখো যি আমাক নি ৰসাতললৈ নিব আমি তাকহে দেখি থাকো হয়নে বাৰু এয়া জীৱৰ ধৰ্ম তাক পীড়া কৰে কোন অধম পামৰে এই বুলি খেদি গলা চাৰি সিদ্ধ বৰে ই মুখে নাৰায়ণ নাৰায়ণ কৈ আছিলে আমাৰ স্বামীক মাতি আছিলে আমি চাৰিজনে বহি তাৰ মুখে নাম শুনি আছিলো আকৌ নাম দেখোন নুশুনা হৈ গলো এইটো কি কথা হয়নে তাত তেতিয়া আহি দেখিছে যমদূত তিনিজনে যিজনে নাম লৈ আছিলে তাৰ জীৱটোকে বাছ কৰি আনি ধৰি বান্ধি পেলাই যমনগৰলৈ নিবলৈ লৈছে মৰণ তেলে লেক নাম তাকো কৰে দণ্ড ৰহ ৰহ চককে কাটি কৰো খণ্ড খণ্ড গোটেই জীৱনটো নাম নললে আপত্তি নাছিলে মৃত্যুৰ সময়ত ললে ইয়াতকে পুণ্য আৰু ভাগ্যৱান কোন আছে মৃত্যুৰ সময়ত নাম লওঁতেও ইয়াৰ আত্মাটোক ধৰি বান্ধি লবলৈ আহিছ তহঁতক ইমান সাহস কোনে দিলে ইমান শক্তি কোনে দিলে সামৰ্থ্য কোনে দিলে কোনে কৈছে যমদূত চাৰিজনে কৈছে যে বিষ্ণু চক্ৰ আজি কাটি কাটি তহঁতক চবকে খণ্ড খণ্ড কৰি পেলাম আমাৰ প্ৰভুৰ নাম লৈলে হুয়াত্ৰাস নাহি ভয় বুলি সবে তেজিলায়াতা আমাৰ স্বামীৰ নাম ললে আৰু আমি তেওঁক আঁতৰৰ পৰাই কৈছো কোনো ভয় নকৰিবা আমি গৈ আছো ভকতক পীড়া পাইলে পৰম আপদে পৱন সঞ্চাৰে পাইলে চাৰি পাৰি সদে
আমাৰ ভকতজনক কষ্ট দিছে, চাৰিজন পাৰিষদ কি হ'ল বায়ুৰ বেগত আহি তেওঁ ৰক্ষক হৈ থিয় দিলে। চাৰ চাৰ বিপক পাৰন্তে আহে গেৰি, কোবাই বেলা গিলা দূত এই সমস্ত কবেৰী। আমি বিপদজনক এৰি দে বুলি কৈ সিহঁতক আটাক পাৰি চাৰি সিদ্ধই তিনজন দমদূতক খুব কোবাবলৈ ধৰিলে। এই চাপৰ চুলিৰ ঘৰা কাটিৰ পহাৰ, চৰতে দুই গাল ভৈলা ভিন্নাকাৰ। এতিয়া বিষ্ণু দূতৰ শক্তিটো হ'ল ভগৱান বিষ্ণুৰ। ভগৱান বিষ্ণুৰ সমস্ত শক্তি তেওঁ ভকতক বা পাৰিষদক দি থৈছে। পাৰিষদে যলৈ চাই দিয়ে তাত পোহৰ হৈ যায়, পাৰিষদ যলৈ গৈ দিয়ে তাত উদ্ধাৰ হৈ যায়। আৰু পাৰিষদৰ হাতত তেওঁ কি দি থৈছে? তেওঁ চাৰি অস্ত্ৰ দি থৈছে। তেওঁ গদাত যি শক্তি আছে পাৰিষদৰ লগতো সেই শক্তি আৰু সামৰ্থ্য আছে। যমদূতক চৰিয়াই চৰিয়াই গালকেইখন ফুলাই দিলে, পিঠিবিলাক মৰিয়াই মৰিয়াই চব মেটুৰা মেটুৰি কৰি দিলে। তাৰ যমদূতে ভাবিছে ইমান জীৱন নি আছো, আজিলৈকে আমাক একোৱে টাচ কৰিব পৰা নাই। আমাৰ আজি কি দুৰ্ভাগ্য, ইমান শক্তিমন্ত এইকেইজন কোন? আমাৰ গাল ফুলাই দিলে, পিঠি উখহাই দিলে। অৰ্থাৎ নামৰ মহিমা দেখাইছে। যি যমদূতে সদায় পাপীক লৈ ফুৰে, যি যমদূতে সদায় পাপীক শাস্তি দি ফুৰে, অজামিলে নাম লোৱাৰ কাৰণে বিষ্ণু পাৰিষদক দেখা পাই যায়। যি পাৰিষদক কোনোদিন যমদূতে দেখা নাছিলে। হে কেহু কিল ভুকুতিলা থিৰ দিলা চুত, এ গদাৰু কুবতা পিঠি ভৈলা গোটাগু। এ অনেক কাতৰ কৰে দুতে গেৰি পাৰি, এ কৌতুকে হাসন্ত তাক এ দেখি সিদ্ধ চাৰি। এ নমাৰি এৰিলা প্ৰাণ ভয় দেখাই বৰ, হাতৰ এৰাই তিনি দুতে দিলালৰ। এ মৰণৰ তাকে তিনি জমৰ কিংকৰ, দ্বিজক এৰিয়া ভৈলা তেখনে অন্তৰ। পলাই গৈলা কত দূৰ পাছক চাহন্তে, মাটি তপৰীয়া পাছে থাকিলা কেংকান্তে। কাহে কৰ উশাহতা শত নিশবদে, পাছে কৃপাময় সিটো চাৰি পাৰিষদে। দেখাই আদি জক মহা ৰূপ মনোহৰ, চকে কাটিলে ক বান্ধ হাতৰ পাৱ। যমৰ দূতৰ হাত এৰাই অজামিল, পুনৰূপী সেহি শৰীৰতে প্ৰৱেশীল। অজামিলৰ জীৱনটো বাঢ়ি কৰি দিছিলে। বিষ্ণু দূতৰ মহিমা দেখুৱাইছে। বিষ্ণু দূতৰ শক্তিকাৰ ভগৱান বিষ্ণু। যিদৰে সমস্ত জীৱতে আত্মাৰূপে বিষ্ণুৱে বাস কৰি আছে, হয়নে? এই বিষ্ণুৰ পাৰিষদ কেইজনে কি কৰিলে? যি জীৱটোক বান্ধি লৈছিলে চক্ৰৰ সৈতে তাৰ বান্ধবিলাক চব খুলি পেলালে, কাটি পেলাই আকৌ কি কৰিলে? আকৌ অজামিলক চৈতন্য কৰি দিলে। দেখে আতি আশ্চৰ্য বিস্ময় হুয়াম আছে, যমৰ দূতৰ কথা শুনিও কপাছে। পৰীক্ষিত নিব দেই, আচৰিত হলে যমদূত কেইটা বোলে কি আমি অনা জীৱটোক বান খুলি দেখোন আকৌ তাক জীয়াই দিলে। এইটো কি মহাশক্তি! এতিয়া কি কৈছে? যমদূত কেইটা এটা চিটিব বিচাৰিছে, জানিব বিচাৰিছে যে আমি কোনোদিন নেদেখা এইকেইজন কোন, আমাকো ইমান প্ৰহাৰ কৰিলে, আৰু এই মহাপাপীটোৰ প্ৰতি তাৰ ইমান দৰদ কিয়?
এ রাম পায়া পীড়া দূত গইলা দুরন্ত আতৰি অদূৰক আন্তৰি ও মহাভয়ে কাম্পয় দু তোর হাত ধরি কতুবেলি পুষ্ট হইয়া ভয়ে নমাই মাত এ কোন তুমি হব বুলি এ পুছে জুৰিহা কেকাই কেকাই যেতিয়া গাৰ বিষবোৰ অলপ পাতলিলে তেতিয়া হাত জোৰ কৰি প্ৰণাম কৰি সুধিছে যে তোমাৰ সপনো কোন আমি চিনি নাপাওঁ হে ৰাম এ তুমি হব কোন কৈৰ পৰা আছি ও তোমাৰ ঈশ্বৰ কোন এ কহিও প্ৰকাশী তোমালোকনো কোন ক'ৰ পৰা আহিছা ও তোমালোকৰনো স্বামী কোন ঈশ্বৰ কোন ইমান শক্তি তোমালোকৰ এ কেনে ভংগ কৰা ধৰ্ম ৰাজাৰ আজ্ঞাক এ কোন অপৰাধে কুধ এ কৰিলাই আমাৰ ধৰ্মৰাজৰ আজ্ঞাও তোমালোকে ভংগ কৰিলা ধৰ্মৰাজ কোন যমৰ আজ্ঞাতহে জীৱটোক নিবলৈ আহিছিলে তোমালোকে যমৰ আজ্ঞাকো নামানা কোন তোমালোক এ ৰাম কোনে ভংগ কৰা ধৰ্মৰাজাৰ আজ্ঞাক এ কোন অপৰাধে কুধ কৰিলাই আমাৰ ধৰ্মৰাজা আজ্ঞাকো নামানিলা আৰু আমাৰ পৃথিৱী উকহালা আমাক কি অপৰাধৰ কাৰণে কুধ কৰিলা আমিতো আমাৰ ৰজাৰ আজ্ঞাহে পালন কৰিছো ধৰ্মৰাজাই আমাৰ যমদূতক এই জীৱাত্মাটোক নিবলৈ পঠিয়াইছে আমি আহিছো আমিতো আজ্ঞাহে পালন কৰিছো আমাৰতো অপৰাধ হোৱা নাই হে ৰাম দেৱ বিদ্যাধৰ হেন বুলিতে নপাৰি ও সিদ্ধটো উত্তম দেখো এ তুমি হব চাৰি তোমালোক দেৱতাও নহয় তোমালোক বিদ্যাধৰো নহয় হয়নে তোমালোক সিদ্ধ সকলোতকৈ উত্তম কোন তোমালোক এ ৰাম নজানিছে পুচুকুপ খেমিও আপুনি হেন ৰূপৱন্তনতো এ দেখি নতু শুনি মই আমি নজানিহে সুধিছো তোমালোকৰ নিচিনা ইমান সুন্দৰ ৰূপ আমি ক'তো দেখা নাই হে ৰাম সবে শ্যামতনু হাতে এ শুভে পিতবাস নবীন মেঘত জনে এ বিজুলী প্ৰকাশ তোমালোকৰ দেহত পিতবস্ত্ৰ ইমান সুন্দৰ হৈ উজ্জ্বলি জিলিকি আছে হয়নে তোমালোকৰ দেহৰ শোভাটো কি বিজুলীৰ ৰেখাৰ নিচিনাকে চিকমিককে জিলিকিবলৈ লৈছে তোমালোকৰ এই ৰূপ ঈশ্বৰৰ ৰূপতকৈ কোনো গুণে কম নহয় এ উজ্জ্বল নয়ন যেন চন্দৰ মণ্ডল অশিৰত কীৰ্তি কৰ্ণে হে মকৰ কুণ্ডল এ পদ্মপত্ৰ সমহবে আয়ত লোচন হে অমৃত অধিক শ্ৰৱে হে মধুৰ বচন তোমালোকৰ বাক্য ইমান মধুৰ অমৃতৰ দৰে হে ৰাম ললা ততৱল কাটি লকে কৰে পান্তি এ সুন্দৰ দশন শোভে হে মুকুতাৰ পান্তি হে উন্নত নাসিকা যেন জলে তিল ফুল হে বন্দুলিত ধিক যেন হে অধৰ ৰাতুল এ সবে নৱ বয়সৰ বাংগ সুকুমাৰ এ বহল হৃদয়ে শোভে এ হার মুকুতার এ জলে জিলি মিল যেন অগ্নির জ্বালা এ আপাদলম্বিত গলে এ জলে বনমালা এ চরণ পদ্মত জলে এ রত্নরণপুর এ চারি চতুর্ভুজ জলে এ কঙ্কন কেউর
এই শৰীৰৰ কান্তি আতি জ্বলে দিশপাত এই কতবা সূৰ্যৰ যেন এই জ্যোতিৰ প্ৰকাশ হৰিৰ পাৰিষদৰ মহিমাটো দেখাইছে যেতিয়ালৈকে তেওঁলোকে এই জীৱটো পাপী বুলি তাপী বুলি ধৰি বান্ধি আছিলে যেতিয়ালৈকে তেওঁলোকৰ মাজত একোৱেই দেখা নাছিলে যেতিয়াই হাত দুটা নমস্কাৰ কৰি প্ৰণাম কৰি ভক্তি ভাৱেৰে তোমাক সব দেৱদূতো নহয় তোমালোক পাৰিষদতকৈ সিদ্ধ গুণতকৈ ওপৰৰ তোমালোক সাক্ষাৎ ঈশ্বৰ ৰূপ এই বুলি তেওঁলোকৰ যেতিয়া ভাৱটো গভীৰ হ'বলৈ ল'লে হৰিয়ে নিজৰ ৰূপটোকে প্ৰকট কৰি দেখুৱালে হয়নে এইটো কাৰ ৰূপ ভগৱন্ত বিষ্ণুৰ ৰূপ বিষ্ণুৰ ৰূপটো কাক দিছে তেওঁ পাৰিষদক দিছে মোক প্ৰত্যক্ষভাৱে কোনেও দেখা নাপায় বোলে কি মই গুণাতীত মোৰ পাৰিষদৰ চৰণ দেখা পাব আৰু মোৰ পাৰিষদক দেখা পাব জানিলো তুমি হব পুৰুষ মহন্ত আমি তোমাহাৰ ৰূপ বৰ্ণাই নপাৱন্ত তোমালোক মহান মহন্ত তোমালোক পৰম পবিত্ৰ সেইটো কাৰণে আমি তোমালোকৰ ৰূপ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰিম জানা ধৰ্ম ৰাজাৰ কিংকৰ আমি আতি তাহা নোৱা দেখে অধৰ মক কৰো শাস্তি পৰম পাতকীটো বিপ্পমন্দ্ৰ ভাগী বান্ধিনেও নৰকত পেলাই বাক লাগি কি কাৰণে বান্ধ কাটি ৰাখিলা ইহাক কৰিলা হাকু পহেন কিহক আমাক একো নজানিলো তুমি সবে বুজায়ো ক ৰাজাৰ আগত গয়া কহিবাৰ হৌক আমি একো বুজি নাপালো এনেকুৱা ঘটনা যে ঘটিল কিন্তু আমাৰ ৰজাকটো গৈ কবগে লাগিব আমি যমৰতাৰ দূত আমাৰ ৰজা হ'ল ধৰ্ম ধৰ্মৰ নামে যম নহয় জানো হয়নে আমি ধৰ্ম ৰক্ষাৰ হেতুহে এনেকুৱা কৰিছো গতিকে আমি আপোনালোকক চিনিও নাপাওঁ গতিকে আমাৰনো কি দুখ হ'ল আমাক সেয়াও কওক হয়নে আৰু আপোনালোকেনো কিয় এই পাপী জীৱনক উদ্ধাৰ কৰিছে মোক সেইটোও জনাওক এতেকে বুলিয়া যমদূত নিশৱত অন্য অন্য আলোচন্ত চাৰি পাৰিষদ চাৰি পাৰিষদে ইজনে সিজনে আলোচনা কৰিলে কি বুলি আলোচনা কৰিলে যে এই ধৰ্ম ৰজা যমে এই দূতকেইটাক একো শিকোৱা নাই এই দূতকেইটাই কাক পাপী বুলি কৈছে যি নাম ললে সি পৰম পবিত্ৰ শুদ্ধ হৈ গল নাম লোৱাজনৰ ওচৰলৈ যাই সিহঁতে যাব নালাগে তো নাজানে নেকি হয়নে বাৰু কোন মহাধৰ্মী কোনজন একো নজানয় পাপ পুণ্যৰ লক্ষণ জানিলো হুইটো তিনি চুৰ ভয়ংকৰ ভয়তে বুলয় ধৰ্ম ৰাজাৰ কিংকৰ তিনিটা চুৰ ডকাইতি হ'ব লাগিব হা তই ধৰ্মক নেজান আৰু তহঁতি ধৰ্মক নজনাকে ধৰ্মৰ কিংকৰ বুলি কৈছ সেৱক বুলি কৈছ দাস বুলি কৈছ ভকতক ধৰৈ কিনো পৰম অজ্ঞান দিলাই বুলি চাৰি সিদ্ধে সমিধান শুনোৱাৰে যমদূতই আমাৰ উত্তৰ যদি সত্য হৌক ধৰ্ম ৰাজাৰ কিংকৰ তেওঁলোক অন্তৰ্যামী তেওঁলোকে জানে কিন্তু তেওঁলোকে সীমা চেৰাই কোৱা নাই কথা হয়নে যদি তুমি ধৰ্মৰ কিংকৰ হ'বলৈ হয় তেতিয়াহ'লে তুমি ধৰ্মক জানিব লাগিব তেতিয়াহে কিংকৰ হ'ব পাৰিবা হয়নে যদি ধৰ্মৰ কিংকৰ নহয় তেতিয়াহ'লে তুমি ধৰ্মক কেনেকৈ জানিবা হয়নে আৰু ধৰ্মৰ কিংকৰ হোৱাৰ পাছত আকৌ যদি ধৰ্মক নাজানা এইটো কেনেকুৱা কথা কোন পৰমাৰ্থ ধৰ্ম শাস্ত্ৰত বিহিত কোন মহাধৰ্ম কহি উক যথোচিত
শাস্ত্ৰই বিহিত কৰা পৰমাৰ্থটো কি আৰু কি মহাধৰ্ম যথোচিতভাৱে জীৱই পালন কৰিব লাগে এই দুটা কথা তোমালোকে কোৱাচোন যমদূতক প্ৰশ্ন কৰিছে বিষ্ণুদূত কেইজনে এই মনুষ্য লোকত তোৰ কাত অধিকাৰ কিবা কৰ্মী মানে হবে পৰায়া তোমাৰ কোনোবা পাপিক নেখ জমৰ পুৰিক কোনোবা প্ৰকাৰে দণ্ড কৰা পাতকিক জানা যে জম দিওঁত দিওঁক সিদ্ধান্ত এহি বুলি মন ভৈল চাৰিও মহন্ত তোমালোকেনো জন্ম কৰিলে কোনবিলাক পাপিক নিয়া কোনজননো মহাভকত তোমালোকে কেনেকে চিনি পোৱা তোমালোকে তাৰ উত্তৰ দিয়াচোন জানা যে জমদূত দিওঁক সিদ্ধান্ত এহি বুলি মই নভৈলা চাৰিও মহন্ত হেন শুনি মনে গুণী জমৰ কিংকৰ যেন জানে দিবে লৈলা তাহাৰ উত্তৰ শুনা সবা সদ মহা ভাগৱত কথা হেন মনুষ্য জন্ম হেন কৰিবা বৃথা কেতিক্ষণে ধৰে কালে তাৰো নাহি থিত আৰু কি মনুষ্য হৈবা ভাৰত ভূমিত দেৱৰ বাঞ্ছিত ভাৰতৰ নৰকায়া পুণ্য বলে পাইলা ঈশ্বৰৰো ভৈল দায়া ইয়াক বৃথা কৰা কেনে বিষয়ৰ ভুলে বেচা চিন্তামণি জন্ম চাৰ কাংস মূলে চূৰাতক লৱেৰি মলয়া চন্দন আন দেৱ সবে এৰি দৈৱ কি নন্দন স্বাদ পাত বিলাকনো কিমান গাত ঘঁহিবা অকমান সুন্দৰ চন্দন তুলসী গাত সানি লোৱা হয়নে এই চন্দন তুলসীটো কি স্বাদ পাত চব আন দেৱ দেৱী বিলাক বাদ দিয়া এক কৃষ্ণদেৱৰ নাম লোৱা আৰু তেওঁ হৃদয়ত উপাসনা কৰা হয়নে এই কৃষ্ণৰ নাম গুণ আৰু তেওঁৰ চৰণ সেৱা এয়া সুগন্ধি চন্দন হে ৰাম স্মৰণ মাত্ৰকে যায় তৰয়ে সংসাৰ হে নয় সুহিত দেৱ কৈত পাইবাৱাৰ পৰম ঈশ্বৰ আত্মা বান্ধৱ সাক্ষাৎ প্ৰত্যেকে আছয় হৰি সবাৰে হিয়াত এক চিত্তে চিন্তা তান চৰণ কমল লোৱা ৰাম নাম মহা মৰণ সমল ঘূৰ পৰলোকে আন নাহিকে সদায় পৰম সুহৃদয় এক নামত বিনাই জানিয়া যতনে তৰি বাৰ কৰা কাম পাতে কছাৰু ডাকি বোলা ৰাম ৰাম হৰি ৰাম কৃষ্ণ কৃষ্ণ আগবাঢ়িবনে আৰু তেতিয়াহ'লে ইয়াতে বহা আৰু ন কেইটা বাজিলে কৃষ্ণ কৃষ্ণ
গৰম পানীয়ে খাইছো ঠিক আছে আপোনাৰ খবৰ আজ্ঞা লৈ আমি অনুষ্ঠান ভাগত সেৱা ধৰিম বুলি আগবাঢ়িছিলোঁ এতিয়া আকৌ পুনৰ আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগ সামৰিব বিচাৰিছোঁ এই ঘোৰ পৰলোকে আন এ নাহিকে সদায় এ পৰম হৃদয়কে হে নামত বিনাই এ জানিয়া যতনে তৰি বাৰ কৰা কাম এ পাতে কছাৰুক ডাকি বোলা ৰাম ৰাম হৰি নাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম